নমস্কাৰ। আজি মই আপোনালোকলৈ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম খৰচত এই মিঠাইটো ঘৰত থকা সামগ্ৰীৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই কাপটোৰে একাপ আটা লৈছোঁ। মই কাপটোৰে জোখ দি দেখাই দিম আপোনালোকে, তেতিয়া ভালদৰে বুজি পাব। এতিয়া মই একেটা কাপেৰে একাপ মিল্ক পাউডাৰ লৈছোঁ। পাউডাৰ গাখীৰ এইদৰে দি দিব। এতিয়া মই ইয়াতে এচিকুট জোখত দেখিছেনে, নিমখ দি দিছোঁ। ইলাইচি গুড়ি অলপ দি দিছোঁ ফ্লেভাৰৰ কাৰণে। সেইদৰে মই আধা চামুচৰ আধা বেকিং পাউডাৰ দি দিছোঁ। কমকৈ দিব, বেছি নিদিলেও হৈ যাব। এতিয়া মই এই গোটেইখিনি ইয়াতে এবাৰ এইদৰে গোটেইখিনি মিক্স কৰি ল'ম। আপোনালোকে ঘৰত এইদৰে মিঠাই বনাব পাৰিব। একেবাৰে সহজতে হৈ যোৱা এবিধ মিঠাই, টেষ্টিৰ লগতে আপোনালোকে কম সময়তে বনাব পাৰিব। দেখিছেনে, এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে এটা কণী এইদৰে দি দিছোঁ। কণীটো দি এইখিনি মই ইয়াতে মিলাই ল'ম। এইদৰে ভালদৰে প্ৰতিটো ষ্টেপ চাই যাব আপোনালোকে, তেতিয়া টেষ্টি মিঠাইটো বনাব পাৰিব। এইখিনি মই এইদৰে মিলাই ল'লোঁ। দেখিছেনে, এইদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ ওচৰত মলাই নাথাকিলে এচামুচ ঘি দি দিব। এতিয়া এইখিনি আকৌ এবাৰ এইখিনিৰ লগত মিলাই ল'ম। এইদৰে মই মিলাই ল'লোঁ। দেখিছেনে, এইদৰে মই মিলাই ল'লোঁ। এতিয়া মই আধা কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি অলপ গৰম গাখীৰ ল'ব। আঙুলিৰে চুলে সহ্য কৰিব পৰা গৰমটো লৈ ল'ব। এতিয়া মই ইয়াতে আধা গাখীৰ দি এইখিনি মই হাতেৰে মুঠি ল'ম। এইদৰে বেছি টান নকৰিব, অলপ ঢিলাকৈ ৰাখিব লাগিব। এইদৰে মিলাই ল'ব। দেখিছে, হাতত মোৰ লাগি ধৰিছে। এইদৰে লাগি ধৰিব লাগিব। অলপ ঢিলাকৈ এইটো ৰাখিব লাগিব ডোখিনি। এইটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই হাতটো ধুই ল'ম। ইয়াত মোৰ গাখীৰ আধা কাপৰ আধাৰ অলপ বেছি দৰকাৰ হ'ল। ইয়াত 2-3 চামুচ জোখত ৰৈ গ'ল। আপোনালোকে গাখীৰটো একেবাৰে নিদিব, কমকৈ এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াৰে মিঠাইৰ চেপ দি যাম। প্ৰথমতে লোৱা চামুচখনে লৈছোঁ। এইদৰে হাতত অলপ ৰিফাইন বা ঘি সানি ল'ব। এইদৰে লৈ দুইখন হাতেৰে এইদৰে ল'ব। লৈ এইদৰে অলপ বেছি ডাঠ কৰিও নাৰাখিব। এইদৰে লৈ ল'ব। চুৰি এখন ল'ব। চুৰিখনৰ তল চাইডটোৰে এইদৰে এটা ডিজাইন দি দিম। দেখিছেনে, এটা হৈ গ'ল। আৰু এটা দেখাই দিম। এইদৰে লৈ ল'ব আৰু অলপ ল'ব লাগিব। সমান জোখত বনাব। এইদৰে লৈ এইদৰে গোল কৰি ল'ব। লৈ এইদৰে হেঁচি দিব। দেখিছেনে, চুৰিখনেৰে এইদৰে মই দুটা দেখাই দিলোঁ। এইদৰে মই প্ৰথমতে মই এইকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই চুগাৰ চিৰাপটো ৰেডি কৰি ল'ম। তাৰ কাৰণে মই কাপটোৰে একাপ চেনি লৈছোঁ। একাপ মই পানী লৈছোঁ। এতিয়া চেনি আৰু পানীখিনি উতলাই ল'ম। চেনি পানী উতলিব লৈছে।
বেছি উতলাই থাকিব নালাগে, পানী আৰু চেনিখিনি ভালদৰে মিহলি হ'লেই হৈ যাব। এয়া চেনি পানী উতলিছে, দেখিছেনে? এতিয়া মই ইয়াতে অৰেঞ্জ ফুড কালাৰ, এইটো বেছি নহয়, এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে আৰু নিদিবও পাৰে। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল, ছাইড কৰি নমাই থৈ দিম। এয়া মই পেন এখনত এয়া ৰিফাইন দিছোঁ। এতিয়া মই মিঠাইকেইটা এইদৰে দি দিম। আপোনালোকে ৰিফাইনখিনি অতিপাত গৰম নকৰিব, অলপ গৰম হওঁতে এইদৰে আপোনালোকে দি যাব। কেৰাহীখনত যিমান পাৰে সিমানে দিব, একেবাৰে বেছিকৈও নিদিব। এয়া মই প্ৰথমতে 9টা দি দিছোঁ, দিয়ে লৰাই নিদিব। আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। এইদৰে অলপ ওপৰলৈ উঠি আহিব। এয়া দেখিছেনে আপোনালোকে? তলৰ পৰা ওপৰলৈ এইদৰে উঠি আহি আছে। খুব টেষ্টি হয় মিঠাই, আপোনালোকে এইদৰে বনাব। আলহী আহিলেও এইদৰে বনাই দিব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই এইদৰে লুটিয়াই দি দিম। আপোনালোকে যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া লুটিয়াই দিব। এয়া দেখিছেনে? খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? দেখিবলৈ যিমান ধুনীয়া হয়, খাবলৈও ইমানেই টেষ্টি হয়। আপোনালোকে বনালে নিশ্চয় গম পাব। এয়া দেখিছে? এতিয়া নমাই লওঁ। নমাই গৰমে গৰমে এইদৰে চেনি পানীখিনিত দি দিব লাগিব। এয়া মই নমাই ল'লোঁ। ইয়াৰ লগতে চেনি পানীখিনি দি দিছোঁ। এইদৰে মই গোটেই মিঠাইখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মই 2 নম্বৰ বাৰো এইদৰে দি দিছোঁ। একেদৰে ভাজিম। এইদৰে আপোনালোকে যদি ৰিফাইনখিনি বেছি গৰম হৈ থাকে তেতিয়া অলপ ঠাণ্ডা কৰি ল'ব। গেছ অফ কৰি এইখিনি মই অলপ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া দেখিছেনে মিঠাইকেইটাতো তেলৰ তলতে আছে। যেতিয়া আমি হ'ব তেতিয়া ওপৰলৈ উঠি আহিব। আপোনালোকে ভিডিঅ'টোত দেখিব। এয়া দেখিছেনে ওপৰলৈ উঠি আহিছে। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এইটো নিজে নিজে লুটি খাই গৈছে। এইদৰে এয়া মই মিঠাই নমাই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? আপোনালোকে এইদৰে বনাব, খুব টেষ্টি হয়। এতিয়া মই প্লেটত উলিয়াই ল'ম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে কম খৰচত সহজতে এইদৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।